শাৰীৰিক বাধাই হাৰ মনাব নোৱাৰা এগৰাকী যোদ্ধা নাম জ্যোতিষ বৰ্মন জন্মৰে পৰা শাৰীৰিকভাৱে সক্ষম যুৱকজন এতিয়া চৰ্চা লাভ কৰিছে বিশেষ ডেলিভাৰী বয় হিচাপে কিয়নো খোজ কাঢ়িব নোৱাৰা বঙাইগাঁৱৰ জ্যোতিষে এইদৰে এখন পুৰণা বেটাৰী চালিত চাইকেলেৰে ঘৰে ঘৰে খাদ্য বিতৰণ কৰিছে আৰ্থিক দিনতাৰে জৰ্জৰিত পৰিয়াল পোহপাল দিবলৈ খাদ্য ডেলিভাৰী কৰিয়ে প্ৰতিদিনে উপাৰ্জন কৰিছে 5ৰ পৰা 600 টকাকৈ জমেটো দিনটোত কিমানটা ডেলিভাৰী মই দিনত 7টা মাৰোঁ 7টাৰ ওপৰত নামাৰোঁ এনজিঅ'ৰ পৰা দিয়া নাই এজন মোক মানে বন্ধুই মানে বিক্ৰী কৰিছিল ওই মানে গুৱাহাটীত কৰে আৰু মানে ঘৰ কিবা ধুবুৰীত হয় চিলাপথাৰ গাঁৱত মানে ওয়ো মানে আমাৰ নিচিনা হেণ্ডিকেপ হয় তাৰপিছত ওই মানে জমেটত কৰে ওয়ো কাম তাৰপিছত গুৱাহাটীত আছিল তাৰপিছত ই মোক মানে গাড়ীটা বিক্ৰী কৰি সিও মানে মোক ভৰাই দিলে মোক বঙাইগাঁৱত ভৰাই দিলে কামটো জইনিং কৰি দিলে কোনে দিছে এইটো মানে আনোৱাৰ হুছেইন বুলি কয় তাই মোক ভৰাই দিছে কিমান দিন হ'ল জমেটত কাম কৰা মোৰ হ'ল 11 মাহ হ'ল 11 মাহ বঙাইগাঁও জমেটত হয় বঙাইগাঁও জমেটত মই 11 মাহ হ'ল কাম কৰা কমপ্লিট কেনে লাগিছে কামটো কৰি বহুত ভাল লাগছে মানুহৰ চবৰে আদৰ পাইছিলোঁ মৰম পাইছিলোঁ তো মই ফোন কৰি দিওঁ সি কৰি ল'বা আহে বাহিৰত আহি লৈ যায় আৰু ৰেষ্টুৰেণ্টক ফোন কৰি দিওঁ সিও বাহিৰত আহি দি যায় হয় কষ্ট হয় কিন্তু কষ্ট হ'লে আৰু উপায় নাই কৰিবই লাগিব কিবা এটা কৰাৰ হেঁপাহ থাকিলে যে শাৰীৰিক সক্ষমতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে সেই কথা প্ৰমাণ কৰি দেখুৱাইছে এই যুৱকজনে এক শক্তিশালী মনোবল আৰু কঠোৰ পৰিশ্ৰমৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এই সাহসী যুৱকজনে বঙাইগাঁৱৰ পৰা প্ৰশান্ত ৰায়ৰ ৰিপৰ্ট বাতৰি বিভাগ DD অসম।